This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. Hello guys, আপোনালোকে জিঅ' টেকিং কৰিছিলে নেকি চৰকাৰী ঘৰৰ বাবে বহুতো পৰ্টেলত দি আছে নিউজ চেনেলত দি আছে জিঅ' টেকিং কৰাবিলাকৰ চৰকাৰী ঘৰৰ লিষ্ট আহি গৈছে আৰু আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব তাৰ সম্পৰ্কে আপোনালোকক ভিডিঅ'টোত কম কেইটামান মুছত নিউজ চেনেল আছে ইয়াতে কৈছে চৰকাৰী পকী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিলে নেকি প্ৰকাশ কৰা হ'ল হিতাধিকাৰীৰ তালিকা চাওক তালিকাত নিজৰ নাম ইয়াতে বহুত কমেণ্ট আহিছে প্ৰথমতে কমেণ্ট এটা পঢ়ি লৈছোঁ ইয়াতে কমেণ্টত দিছে ইয়াতে কমেণ্ট দিছে 2024-25 এৰৰ নাই মেম আৰু মিছা বাতৰি 2018 চনত জিঅ' টেকিং ও ভাই দিও আমাৰ হোজাই কোৰ্ট এইবোৰ দিছে আৰু বিজেপিৰ পৰা কিমান পইচা লৈছে এইবিলাক দিছে তাৰ পাছত আৰু কৈছে যে মিছা বাতৰি 2018 চনৰ জিঅ' টেকিং পুৰণা নামবিলাক আহিছে যে এইখন পুৰণা তালিকা এনেকৈ কৈছে তলৰ কেইটা নাইকা নকৰিলে হৈছে সংগতিক নিউজ এনেকৈ বহুতো কমেণ্ট আহিছে এতিয়া আপোনালোকক মই প্ৰথমতে লিষ্টখন দেখাই লৈছোঁ তাৰপিছত আপোনালোকক কৈছোঁ এবাৰ জিঅ' টেকিং কৰাবিলাকৰ আহিছেনে নাই অহা আৰু এই তথ্যটো মিছা নে সঁচা নিউজত দি থোৱা তথ্যটো মিছা নে সঁচা আপোনালোকক কম প্ৰথমতে আপোনালোকক মই দেখাই লৈছোঁ আপোনালোকক লিষ্টখন দেখাই লৈছোঁ আৰু এই লিষ্টখন চাই গম পাবনে সঁচা নে মিছা আৰু আপোনালোকক লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব তাতে বহুতে কমেণ্ট দি আছিলে লিংক পোৱা নাই কিবা কিবি তেওঁলোকে লিংকবিলাক দেখুওৱা নাই আৰু মই আপোনালোকক লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে গৈ পেলাই লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে মই দেখুওৱা মতে চালে আপোনালোকে পাই যাব লিষ্টখন যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দি থাকিম বলক আমি প্ৰথমতে আপোনালোকক লিষ্টখন দেখাই দিছোঁ কক মই লেপটপৰ স্ক্ৰীণত দেখাই দিছোঁ যিকোনো এটা প্ৰথমতে দেখাই দিছোঁ মই প্ৰথমতে এইটোকে দেখাই দিছোঁ এইটো দেখাই দিছোঁ এইটো হোম ষ্টেটাছটো লিখা আছে বিল' ফাউণ্ডেশ্যন লেভেল লিখা আছে চেংচন নং লিখা আছে চেংচন ডেট লিখা আছে 18/2/2025 18 ফেব্ৰুৱাৰী 2025 চনত ৰিলিজ হৈছে মানে চেংচন কৰিছিলে আৰু ইয়াতে চেংচন এমাউণ্টটো দিয়া আছে 1,30,000 টকা নং অফ ইনষ্টলমেণ্ট কেটাপ আছে সেইটো দিয়া আছে আৰু এমাউণ্ট ৰিলিজ এতিয়ালৈকে কেটাপ আছে সেইটো দিয়া আছে তাৰ পাছত ইয়াতে লিখা আছে 21/3/2025 হৈছে লাষ্ট এমাউণ্ট ট্ৰেন্সফাৰ এইটো পইচাটো কেতিয়া ট্ৰেন্সফাৰ হৈছে সেইটো দেখা আছে আৰু ইয়াতে লিখা আছে এইটো ইনস্পেকশ্যন ডেট কেতিয়া চাবলৈ আহিছিলে সেই চাবলৈ অহা ডেটটো লিখা আছে আৰু ইয়াতে ইনস্পেক্টিং অফিচাৰ ইয়াতে লিখা আছে বাই মোবাইল এপৰ দ্বাৰা চাবলৈ আহিছে ক'বলৈ গ'লে এতিয়া আপোনালোকক এইটো হৈছে আপোনাৰ 2024-25 চনৰ লিষ্ট হয় লিষ্টখন আপোনালোকক যিখন দেখালোঁ সেইখন 2024-25 চনৰ লিষ্ট হয় কিন্তু চাব গ'লে এইবাৰ জিঅ' টেকিং কৰাবিলাকৰ এতিয়ালৈকে অহা নাই এখন 2024-25 হয় লিষ্টখনত ফেব্ৰুৱাৰী মাহলৈকে পে'মেণ্টবিলাক ৰিলিজ কৰিছে নতুনকৈ জিঅ' টেকিং কৰাবিলাক এতিয়ালৈকে ৰিলিজ কৰা নাই সেইটো কৰিব দুদিনমানৰ পিছত বস্তুটো আপডেট হ'ব পাৰে 2025-26 লিষ্টখনত আহিব পাৰে যদি আপোনালোকৰ এই লিষ্টখনত নাম নাই যদি আপোনালোকে জিঅ' টেকিং কৰিছে এই লিষ্টখনত যদি নাম নাই তেন্তে এই লিষ্টখন পুৰণা লিষ্ট হয় পুৰণা লিষ্ট আপোনালোকে নতুন লিষ্টখন কেনেকৈ চেক কৰিব নতুন লিষ্টখন চেক কৰিবলৈ এতিয়ালৈকে একো অহা নাই আৰু তাত ডাটাটো নট ফাউণ্ড দেখাই আছে আপোনালোকে চাই লওক এই লিষ্টখনতে আপোনালোকৰ নাম আছে নেকি সেইটো আপোনালোকে চাই লওক মই আপোনালোকক দেখাই আছোঁ কেনেকৈ আপোনালোকে চেক কৰিব লাগে যদি 2025-26 লিষ্টখন আহি যায় তেন্তে আপোনালোকে সেইটো সেম প্ৰচেছতে চেক কৰিব পাৰিব আপোনালোকে লিংকবিলাক বিচাৰি ফুৰিব নালাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু মোৰ ভিডিঅ'টো ছেভ কৰি থৈ দিয়ক তেতিয়া আপোনালোকে পাই যাব মোৰ লিংকবিলাক ঠিক আছে আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিবা এখন যদিও পুৰণা লিষ্ট তথাপিও যদি নতুন লিষ্ট আহি যায় তেতিয়া তোমালোকে কেনেকৈ চেক কৰিবা বা আপোনালোকে কেনেকৈ চেক কৰিব চাওক এইখন লিষ্টে প্ৰথমতে চেক কৰক সেম টু সেম প্ৰচেছ হ'ব সেইখন লিষ্টটো আপোনালোকে চাব পাৰিব ইয়াতে চাওক এইখন লিষ্টটো আছে 2024-25 কিন্তু 2025-26 লিষ্টটো এতিয়ালৈকে ডাটাটো নট ফাউণ্ড দেখাই আছে যদি সেইটো লিষ্টটো ওলাই যায় তেন্তে আপোনালোকক মই ফুল শুদ্ধ ইনফৰমেশ্যন দিম আপোনালোকে চেনেলটো সেইবাবে ছাবস্ক্ৰাইব কৰি ল'ব বাকী ইউটিউবাৰবিলাকৰ দৰে ডাইৰেক্ট মই আপোনালোকক কোৱা নাই যে লিষ্টটো আহি গৈছে বুলি মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ সেইবাবে চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব পাৰে ট্ৰাষ্ট বুলি ভাবি বলক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইয়াৰে লিংকটো দিয়া থাকিব আপোনালোকে খুচৰিব নালাগে গুগলত চালে বহুতখিনি ৱেবছাইট ওলাই যাব সেইখিনি ৱেবছাইটত মিছাই আছে সেইটো কাৰণে আপোনালোকে বিচাৰি নাপাব মই ডাইৰেক্ট লিংকটো দিয়া থাকিব লিংকটো পাই যাব লিংকটো পোৱাৰ পিছত এই ৱেবছাইটটোলৈ গুচি আহিব মই ডাইৰেক্ট লিংকে মাৰিছোঁ তাৰ পাছত ইয়াতে লিখা আছে সিলেকশ্যন ফিল্টাৰ ইয়াতে অল ষ্টেট বুলি যে আছে সেইটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকৰ ষ্টেটটো দিব আসাম
আসাম তাৰপিছত এটা সিলেক্ট হৈছে সিলেক্টত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টটো দিব আপোনালোকৰ ডিস্ট্ৰিক্ট কি হয় মই আমাৰে ডিস্ট্ৰিক্টটো দি দিছো গোলাঘাট ডিস্ট্ৰিক্ট আপোনালোকৰ যাৰ যি ডিস্ট্ৰিক্ট হয় হেতু ডিস্ট্ৰিক্ট দিব তাৰপিছত আকৌ সিলেক্টত যাব ইয়াতে সিলেক্ট কৰিব লাগিব আপোনালোকৰ ব্লকটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ ব্লক কি হয় যেটো আমাৰ ব্লকটো গোলাঘাট ওয়েষ্ট পৰে হেবে গোলাঘাট ওয়েষ্ট দিছো আপোনালোকৰ নিজৰ ব্লকটো দি দিব হেতুটো জানিবই আপোনালোকৰ ব্লকটো কি পৰে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে পঞ্চায়তৰ নাম আহি গৈছে আপোনালোকৰ পঞ্চায়তৰ নাম কি হে পঞ্চায়তৰ নাম দি দিব ঠিক আছে পঞ্চায়তৰ আপোনালোকৰ নামটো দি দিব তাৰ পাছত পঞ্চায়তৰ নাম দিয়াৰ পিছত আকৌ সিলেক্টত আপোনালোকে ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে দেখা পাইছে 2025-26 যদি 2025-26ত ক্লিক কৰে তেতিয়া আপোনালোকৰ ডাটাটো নট ফাউণ্ড বুলি ওলাব আপোনালোকক মই দেখাই দিছো এটো হৈছে 2025-26ৰ লিষ্টটো একদম নতুন হয় ফ্ৰেছ হয় তাৰ পিছত ওপৰতে দেখা পাব আপোনালোকে একেবাৰে ওপৰতে আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ হেতুত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এটা ক্যাপচা কোড দিয়া আছে ক্যাপচা কোডটো দেখিছে নহয় 19+20 সবৰে ক্যাপচা কোড বিলাক বেলেগ বেলেগ ওলাব আপোনালোকে ক্যাপচা কোডটো দি দিব ক্যাপচা কোডটো দিয়াৰ পিছত আপোনালোকে ইয়াতে ক্যাপচা কোডটো মই দিলো আৰু ইয়াতে সাবমিট বুটি আছে অপচনটো আপোনালোকে ক্লিক কৰিব সাবমিট বুলি ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাছে ডাটা নট ফাউণ্ড দেখিলে নহয় ডাটা নট ফাউণ্ড মানে নতুন লিষ্টটো এতিয়ালৈকে হেতি এটোত আপলোড কৰাই নাই নিউজ চেনেল বিলাকে বা ইউটিউবাৰ বিলাকে 2024-25ৰ লিষ্টখন দেখাই আছে হেখনকে আপোনালোকক মই দেখাই দিছো হেখনত আপোনালোকৰ নতুনখিনিৰ নাম নাই যেহেতু হেতু 2025 যেতিয়া মই আকৌ 2024-25ত ক্লিক কৰিম ক্লিক কৰাৰ পাছত আকৌ আপোনালোকৰ ইয়াতে স্কিমটো সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ হেতুত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে আকৌ ক্যাপচা কোডটা আহিলে বা মাইনাস কৰিবলৈ আহিলে আখিৰ পৰা 30 গলে কিমান হয় হেতু মাইনাস কৰি দিব মাইনাস কৰি আপোনালোকে সাবমিট কৰিব সবৰে ক্যাপচা কোডটো বেলেগ বেলেগ হয় এটো এখন লিষ্টখন উলাই গৈছে দেখিছে বেনিফিচিয়াৰী ফাদাৰ স্পোৰ্টস নাম দিয়া থাকিব যত স্কিম নেম দিয়া থাকিব ফাইনান্সিয়াল ইয়াৰ বিলাক দেখিছে 24-25 প্ৰায়োৰিটি ক্যাটাগৰী দিয়া আছে বিপিএল ফ্যামিলি কাৰ্ড নং দিয়া আছে জব কাৰ্ড নং দিয়া আছে এখিনি সবখিনি দিয়া আছে তাৰ পাছত আপোনালোকক দেখাইছো মই অকমান তললে ওয়েট কৰিব এখন অকমান ইফালে নিব লাগিবটো হেকান দেখাই লৈছো তাৰ পাছত ইয়াতে সেংচন ইয়াতে আপোনালোকৰ জব কাৰ্ডটো দেখালো ইয়াতে হোম ষ্টেটাসটো দিয়া আছে ভিলো ফাউন্ডেশন লেভেল সেংচন নং দিয়া আছে সেংচন ডেট দেখিছে 18/2/2025 এটো ফেব্ৰুৱাৰী লৈকে দিছে গুটেখিনি আৰু কিমান সেংচন হৈছে হেতু দেখাইছে কিমান পাইছে হেতু দেখাইছে এমাউন্ট ৰিলিজ কিমান হৈছে হেতু দেখাইছে তাৰ পাছত হেতু দেখুৱাৰ পাছত আপোনালোকক মই দেখাই আছো তাৰ পাছত কি দেখাইছে তাৰ পাছত লাষ্ট এমাউন্ট কেতিয়া হমাইছে হেতু দেখাইছে কেতিয়া চাবলৈ আহিছে হেতু দেখাইছে এটো 7/5/2025 মানে এটো এতিয়া মেট তেওঁলোকে ইনস্পেকশন কৰিবলৈ আহিছে চাবলৈ আহিছে মোবাইলৰ দ্বাৰা কিন্তু এতিয়ালৈকে আপোনালোকে দেখিছেনে এই বস্তুটো হৈছে ইনস্পেকশন ডেট এটো কোনো ধৰণৰ পইচা হুমুৱাটো নহয় সেংচন ডেট খিনি হৈছে এইখিনি আপোনালোকে তললৈ এনেকে চাব পাৰে সেংচন ডেট এইবিলাক দেখিছে ক'বাত 24ৰ হুমাই আছে মানে ফেব্ৰুৱাৰী ওপৰত সেংচন হোৱাই নাই ফেব্ৰুৱাৰী লৈকে সেংচন আছে আপোনালোকে এনেদৰে গুটেখিনি চেক কৰিব পাৰিব এই বাৰটো দেখিছে আপোনালোকে বাৰটো যদি লৈ যায় মোবাইলত চালেতো বহুত ইজি হৈ যায় গুটে লিষ্টখন আপোনালোকে এনেকে চাব পাৰিব অল লিষ্ট আছে আপোনালোকৰ লিষ্ট গুটেখন চাব পাৰিব এবো ইয়াত দেখিছে গুটেখন ফেব্ৰুৱাৰী লৈকে দি আছে ফেব্ৰুৱাৰী মাহতে সেংচন কৰা হয় গুটে ঘৰ বিলাক 2025ৰ আৰু 24ৰো আছে 19ৰো আছে লাষ্টলে আছে এইবিলাক গুটে লাষ্টলে এনেকে আছে গুটেখিনি লিষ্ট আপোনালোকে এনেদৰে চেক কৰিব পাৰিব মই ভিডিওটোত আপোনালোকক বুজাই দিলো আপোনালোকে চৰকাৰী ঘৰৰ তালিকাখন কেনেকে চেক কৰিব পাৰিব আপোনালোকে কমেন্ট কৰিব মোৰ ইনফৰমেশনখিনি শুদ্ধ বুলি ভাবে নে মিছা বুলি ভাবে মই আপোনালোকক ডাইৰেক্ট কোৱা নাই এবাৰ জিঅ' টেকিং কৰা বিলাকৰ লিষ্টখন আহিছে বুলি এটো 2024-25ৰ লিষ্ট হয় মোৰ মতেটো জিঅ' টেকিংৰ লিষ্টখন অহাও নাই যেটো আমাৰ ফ্যামিলি মানুহে কোনবাই কৰিছিলে তেওঁলোককো ইনস্পেকশন কৰিবলৈ আহিছিল ন জিঅ' টেকিংৰ কিন্তু এতিয়ালৈকে তেখেতৰ লিষ্টখনত নাম নাই এটো 2024-25ৰ হয় হিভাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থক যেতিয়া লিষ্টটো আহি যায় শুদ্ধ ইনফৰমেশনৰ হৈতে আপোনালোকক মই ভিডিওটো আগবঢ়াম বাই বাই